এই বনৰীয়া কুকুৰে ঘৰৰ ওচৰৰ মানুহৰ ছাগলী কামুৰিছে আৰু পুলিচে জামুগুৰি থানাৰ অচিয়ে মোক নিজেই কৈছে যে মোক পদ্মা হাজৰিকাই যোৱাকালি ৰাতিপুৱা শুবলৈ দিয়া নাই আৰু সেইটো কাৰণে মোৰ ওপৰত ভুৱা ধাৰা লগাই পেলাই মোক এৰেষ্ট কৰাইছে আৰু ইনভেষ্টিগেশ্যন অফিচাৰ আৰু অচিয়ে মোৰ পৰা 5,000 টকা অনলাইনত ঘোষ লৈছে। সেইখিনি মই তথ্য পাতি আপোনাক জমা কৰিম। কি হৈছিলে কথা? আচলতে জামুগুৰি আৰক্ষী প্ৰশাসনে মোৰ পৰা এজন ইনভেষ্টিগেশ্যন অফিচাৰ বিক্ৰম গগৈ মোৰ পৰা 5,000 টকা অনলাইন ঘোষ লৈছে। তাৰপাছত আচলতে ঘটনাটো এনেকুৱা ধৰণৰ, মোৰ ঘৰত লালন পালন কৰা কেইটামান কুকুৰে এটা ছাগলী মাৰিলে, কিন্তু ইয়াৰে নেতা পদ্মা হাজৰিকাৰ জামুগুৰি পুলিচে মোক এনেকে বিনা কাৰণত এৰেষ্ট কৰিছে, ভুল ধাৰা লগাইছে। এইজন ইনভেষ্টিগেশ্যন অফিচাৰ মোৰ পৰা 5,000 টকা লৈছে, মোৰ হাতত অনলাইন শ্লিপ আছে, তেওঁক মই গুগল পে কৰিছো, তেওঁ মোক তাৰে 2,500 টকা ঘূৰাই দিছে। মোৰ মন্দিৰৰ মধ্যে গোটেই দাদাখিনি আছে, তেওঁ এতিয়া আপোনাক মিডিয়াক দেখুৱাব লাগিব। দেখিছে আৰু অসম আৰক্ষী বিশেষকৈ জামুগুৰিহাট পুলিচ MLAৰ বুঢ়া আঙুলিৰ নিৰ্দেশত চলে আৰু ভুৱা কেছ ৰেজিষ্টাৰ অসমৰ ভিতৰত হায়েষ্ট জামুগুৰি আৰক্ষী প্ৰশাসনত হয় আৰু ঘোষ লোৱাত 1 নম্বৰ এওঁলোক। তিলটোকে তাল কৰিব পাৰে, বনৰীয়া কুকুৰ বেলেগৰ কুকুৰে ছাগলী মাৰিছে আৰু কেছ ৰেজিষ্টাৰ হৈছে মোৰ নামত। এই বনৰীয়া কুকুৰে ঘৰৰ ওচৰৰ মানুহৰ ছাগলী কামুৰিছে আৰু পুলিচে জামুগুৰি থানাৰ অচিয়ে মোক নিজেই কৈছে যে মোক পদ্মা হাজৰিকাই যোৱাকালি ৰাতিপুৱা শুবলৈ দিয়া নাই আৰু সেইটো কাৰণে মোৰ ওপৰত ভুৱা ধাৰা লগাই পেলাই মোক এৰেষ্ট কৰাইছে আৰু ইনভেষ্টিগেশ্যন অফিচাৰ আৰু অচিয়ে মোৰ পৰা 5,000 টকা অনলাইনত ঘোষ লৈছে। সেইখিনি মই তথ্য পাতি আপোনাক জমা কৰিম। কি হৈছিলে কথা? আচলতে জামুগুৰি আৰক্ষী প্ৰশাসনে মোৰ পৰা এজন ইনভেষ্টিগেশ্যন অফিচাৰ বিক্ৰম গগৈ মোৰ পৰা 5,000 টকা অনলাইন ঘোষ লৈছে। তাৰপাছত আচলতে ঘটনাটো এনেকুৱা ধৰণৰ, মোৰ ঘৰত লালন পালন কৰা কেইটামান কুকুৰে এটা ছাগলী মাৰিলে, কিন্তু ইয়াৰে নেতা পদ্মা হাজৰিকাৰ জামুগুৰি পুলিচে মোক এনেকে বিনা কাৰণত এৰেষ্ট কৰিছে, ভুল ধাৰা লগাইছে। এইজন ইনভেষ্টিগেশ্যন অফিচাৰ মোৰ পৰা 5,000 টকা লৈছে, মোৰ হাতত অনলাইন শ্লিপ আছে, তেওঁক মই গুগল পে কৰিছো,